এখন গাঁও এক বিশেষ জীৱকুল দেশজুৰি বিখ্যাত হৈ পৰিছে তিনিচুকীয়াৰ এখন গাঁও বিদেশতো প্ৰচাৰ লাভ কৰিছে গাঁওখনে এইখন বাৰেকুৰি গাঁও হলৌ বান্দৰৰ বাবে বিখ্যাত দুষ্প্ৰাপ্য প্ৰজাতিৰ হলৌ বান্দৰৰ বসতিস্থল বাৰেকুৰি গাঁওবাসীয়ে হলৌ বান্দৰক প্ৰতিপালন আৰু সংৰক্ষণ কৰি আহিছে গছে গছে বগাই ফুৰা মাটিলৈ ননমা হলৌ বান্দৰ বাৰেকুৰিৰ মানুহৰ বাৰিয়ে বাৰিয়ে চাওক মানুহৰ ঘৰৰ গছত হলৌ বান্দৰৰ বিচৰণ হলৌ বান্দৰক পোহনীয়া জীৱৰ দৰে যত্ন লয় মৰম কৰে সিহঁতে বৰ মৰমৰ মোক মাতিলে কলকেইটা দেখুৱালে সিহঁতে দূৰৰ পৰাই দৌৰি আহিব এই এনেকৈ আমি হলৌকেইটা সদায় মৰমেৰে ৰাখিছোঁ সেয়ে নালাগে বাঁহ পুতি মই দোলনা বনাই দিছোঁ হলৌকেইটা টচ আইনা চাই হলৌকেইটাই দোলনা খেলি থাকে বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে একোজন বনকৰ্মী হিচাপে বাৰেকুৰি অঞ্চলৰ প্ৰতিখন বাৰীয়ে একোখন বনাঞ্চল হিচাপে হলৌখিনি সংৰক্ষণ কৰি আছে মৰম কৰে গাঁৱৰ প্ৰতি ঘৰ ব্যক্তি হলৌ বান্দৰক মৰম কৰে দেখিছে সিহঁতৰ কাৰণে আপোনাৰ ওখ ওখ গছবিলাক কলবিলাক মানে ৰাখি দিছে গাঁৱৰ লোকজীৱনৰ যেন এক অবিচ্ছেদ্য অংগ হলৌ বান্দৰক লৈ বাৰেকুৰিত আছে গীত গুটি খোৱা গছুই হলৌকেইটা বচাও হলৌৱে কান্দিলে মা বহুত দূৰলৈ যায় গাঁৱৰ মাজত থকা গাঁওখনিলৈ নিয়ে উভতাই দেশ বিদেশৰ পৰ্যটক আহে দেৱগণ হলৌৱে পবিত্ৰ ভূমিত ৰাখিছে সন্মান হলৌ বান্দৰ চাবলৈ দেশী বিদেশী পৰ্যটক আহে বাৰেকুৰিলৈ পৰ্যটন স্থল হৈ পৰিছে বাৰেকুৰি মই অসমত ঘূৰি ফুৰি আহি থাকোঁ মানে আৰু এইবিলাক বন্যপ্ৰাণী চাবলৈ আহোঁ আৰু মেইনলি বাৰ্ডছৰ কাৰণে সেইটো মানে আচৰিত আৰু তেনেকুৱা আহি এনেকুৱা ফ্ৰেণ্ডলি এটমছফিয়াৰ তেখেত নাপায় কিজানি সেইকাৰণে তেখেত ইয়াত মৰম পায় বুলি আহি থাকে ইয়াত হলৌ বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰশংসা কৰিছিল বাৰেকুৰিবাসীক অসম চৰকাৰে অসম গৌৰৱ সন্মান আগবঢ়াইছে বাৰেকুৰিবাসীক হলৌ বান্দৰৰ ক্ষেত্ৰত বাৰেকুৰিবাসীৰ কাৰ্য সঁচাই ব্যতিক্ৰমী তুলনাবিহীন তিনিচুকীয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশ খাটনিয়াৰৰ সহযোগত জুনজ্যোতি দত্ত বৰা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা